Dia lagi huira eloi. Boleh kita চাইছিলো আগতো তেওঁ মাৰি পেলাই হত্যা কৰাৰ চেষ্টা চলাইছিলে আমাৰতো পুৰা মানে আমাৰ আজি আমি পুৰা ক'ব পাৰোঁ যে ডাঠি পেলাই সিয়ে কৰিছে কাৰণ অইন দিন নহ'লে সি খবৰ ল'বলৈ যায় এজন শিক্ষক হয় এইটো এৰিয়াৰ এজন শিক্ষক হয় তেনেকুৱা অৱস্থাত আজি তাহাঁতৰ আৰু ইয়াৰ যিমান মানুহৰ মাটি বাৰীৰ পৰা লৈ এফালৰ পৰা সি ধুনি শেষ কৰি দিছে আৰু নিজৰ ভায়েকৰকো আজি চাওক তাৰ ভায়েকৰ অৱস্থাটো কি কৰি থৈছে ই এটা মাটি মাফিয়া এজন মাইকী পাগল ইয়াক ফাঁচি দিব লাগিব আৰু ই যদি ঘূৰি আহে আমি কিন্তু ইয়াৰ উচিত শাস্তি দিম আজি যিটো ঘটনা হ'ল আমি নিজে দেখিছোঁ মাদাৰ কুঁৱাত সুমিয়াই থৈছে সেইটো আমি সন্দেহ আজি যিজনে কৰিছে আৰু এতিয়া তেওঁ ভনীয়েক আৰু ছোৱালীয়ে ক'লে যে আমুকৰ নামত সন্দেহ আছে বুলি আৰু আমি ৰাইজ হৈ এখন মিটিং পাতিছিলোঁ মিটিং পাতি সেই মানুহজনী আৰু সেই কাম নকৰোঁ বুলি ক'লে আৰু মানুহজনী ক'বালৈ কামলৈ গুচি গ'ল কি কামৰ কথা কৈছে আপুনি স্পষ্ট কৰি দিয়ক আকৌ আমি মিটিং কৰিছিলোঁ যে কনকেশৰ লগত লেটিপেটি হৈছে বুলি হয় সেইটো কথা কোৱাৰ পাছত তেওঁ আকৌ নকৰোঁ বুলি ক'লে মানে সেই যিটো মানে মানুহজনৰ সম্পৰ্ক আছিলে সেইটো নকৰোঁ বুলি কৈ তেওঁ ঘৰৰ মানুহক কৈ কামলৈ গুচি গ'ল তাৰপৰা এতিয়া যিটো ঘটনা হ'ল সিটো নিজে মৰা নাই আৰু তাৰ মাৰা অনা চিন আছে আমাৰ এতিয়া ৰাইজে এইটোৱে দাবী যি মানুহে কৰিছে সেইটো উচিত তদন্ত ল'ব লাগে আৰু তেওঁক শাস্তি দিব লাগে কালি এই ঘটনা আজি ইয়াত হৈছে কালি সেইটো আখে আৰু বেলেগৰ হ'ব পাৰে সেইকাৰণে সেইটো উচিত বিচাৰ ল'ব লাগে কি হ'ল কি হয় আপোনাৰ দাদা হয় তাৰপিছত কি হৈছিল ঘটনা আপুনি কিবা গম পায় নেকি ঘটনাটো আগতে আমাৰ বৌ লেটিপেটি আছিলে কনেকেশ্বৰ বুঢ়াগোহাঁইৰ লগত লেটিপেটি আছিলে আমি ৰাইজ হৈ আহি ইয়াত মিটিং কৰিলোঁ আৰু ভালকৈ সমজাই বুজাই আমাৰ
বৌয়ে ভালদৰে চলিম বুলি ৰাইজৰ আগত ক্ষমা চেমা খুজিলে। তাৰপিছত অলপ দিনৰ পাছত আমাৰ বৌয়ে কাম কৰিবলৈ গুচি গ'ল। আমাৰ দাদা অকলে থাকে ঘৰত। আমি খেতি পথাৰ চব ইয়াত গোটেইখিনি কাম ঘৰ বাৰী চাই চম্ভালিছোঁ। তাৰপিছত দেওবাৰে আমাৰ সৰু দাদা ঘৰতে খোৱা বোৱা কৰে। ইয়াত নাপালে আমাৰ ঘৰত যায়, তাতে খাই বৈ আহে। কালি আমাৰ ঘৰলৈ নগ'লে। তাৰপিছত আজি ৰাতিপুৱা এনেকুৱা ঘটনা শুনিলোঁ। কওকচোন ঘটনাটো কি হৈছে বুলি ভাবে? ঘটনাটো কালি এই দোকানখনৰ পৰা আহিলে। দোকানখনৰ পৰা আহি কেইটা বজাত? হা কেইটা বজাত? এই 6টামান বজাত আহিলে। গধূলি? অঁ অঁ তাৰপিছত দোকানখনৰ পৰা আহি ভাত খাব তাক টৰ্চটো ধৰিলে। টৰ্চটো ধৰি হেৰি ক'ত গৈছে বুলি টৰ্চটো ধৰি ক'ত গ'ল তাৰপিছত এইটো গম নাপাওঁ। তাৰপিছত টৰ্চটো ধৰি ক'ত গ'ল ভাত খাবলৈ মাতিছোঁ, তেতিয়া নাই। 8টামান বজাতো নাই। 8টামান বজাত ন? 8টামান বজাতো নাই। হয়। তাৰপিছত আজি ৰাতিপুৱা ডেড বডিটো দেখিছে? অঁ দেখিছোঁ। কি নাম ভণ্টি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ফুলমণি খেৰীয়া। ফুলমণি খেৰীয়া। তাৰপিছত কি হৈছিলে ঘটনাটো তুমি জানা কিছু? নাজানো, মই বগীনদীত আছিলোঁ। মই ৰাতিপুৱা ফোন কৰি তেতিয়া আহিছোঁ। বগীনদীত আছিলা? অঁ তাৰপিছত ৰাতি ফোন পৰিয়ালৰ পৰা ফোন কৰাৰ পাছত তুমি আহিছা? অঁ ৰাতিপুৱা ফোন কৰিছে। এনে ঘটনাৰ বিষয়ে তোমাক কিবা সন্দেহ আছেনে বা তুমি কিবা জানা নেকি? আছে, আগতো মাৰিব খুজিছিলে দেউতাক। দেউতাক? অঁ কোনে মাৰিব খুজিছিলে? মাহু কণেকচৰ বুঢ়াগোহাঁই। সি মাৰিব খুজিছিলে? অঁ তাৰপিছত ক'ত ঘৰতে আহি মাৰিব বিচাৰিছিলে নেকি? অঁ ঠিক আছে হ'ব। ঘৰত ভিতৰত সোমাই আছে ইমান ডাঙৰ এইটো সোমাই আছে এতিয়ালৈকে কিবা এটা হ'লে একটা দৌৰ মাৰি আহে। আজি ইমান ডাঙৰ কেছ হৈছে, তেতিয়া এই মানুহটো ইয়াত কেলে অহা নাই?